মই থানাত আছিলোঁ তেতিয়া ইনফৰমেশ্যন মতে মানে ল'ৰা 4জনমান আপোনাৰ ডলফিন পইণ্টত সিহঁতে ডলফিনৰ ভিডিঅ' বনাবলৈ আহিছিলে আৰু তাত গৈ মানে 2জন ল'ৰা পানীত নামি দিলে আৰু নামি দি তাতে নদীৰ সোঁত আছিলে নদীৰ সোঁতত মানে সিহঁত মানে ডুব গ'ল তাত। কেইজন ল'ৰা আছিল টোটেল সিহঁতে 4জনমান থকা বুলি ক'লে আৰু স্কুলত পঢ়ি থকা ল'ৰা ক্লাছ 9 বুলি কৈছিলে মোক। নামকেইটা গম পাই নেকি? নামকেইটা মই গম নাপাওঁ এতিয়া মানে ডেড বডিটো ৰিকভাৰ হ'ল আমি বাকীখিনি আমি কাম কৰিম নেচেচাৰী যিখিনি একশ্যন ল'ব লাগে। কোনটো লোকেশ্যনত তেওঁলোকে সেইটো গৈছে? আপোনাৰ এইটো ডিব্ৰু নদীৰ অকণমান আগত মানে ডলফিন পইণ্ট বুলি কয় অলপ আগত সেইটো 11 নম্বৰ বুলি কয় জেগাটো। গা ধুই আছিলে তাৰপিছত আমি শুনিলোঁ ঘৰত আছিলোঁ যে ডুবি গ'ল বুলি তেতিয়া শুনি আকৌ আহি আমি বুট লৈ গ'লোঁ নিজে বুট লৈ গৈ তেতিয়া নিজে উঠাই আনিলেগৈ। কেইজন আছিলে দাদা ল'ৰা? স্কুলত পঢ়া ল'ৰা এইখিনি? স্কুলত পঢ়া ল'ৰা। কেইজন আছিলে? ল'ৰাটো এতিয়া 6-7টামান শুনিছোঁ কেইটা আছিলে দেখা নাই ডুবিছিলে 2জনে। 2জন মানে নামি দিছিলে তলত পানী নামিছিলে। এইটো কোনটো জেগাত গৈছিলে তেওঁলোকে? অলপ আগত ইয়াৰ পৰা 11 নম্বৰ কয় ডলফিন পইণ্ট। ডলফিন পইণ্টৰ অলপ আগত। কিমান মানৰ টাইমৰ ঘটনা এইটো? 2 ঘণ্টামান হৈ গ'ল এইটো। তাৰপিছত আপোনালোকে ৰিকভাৰী কৰিলে বডিটো পালে? 2জন আছিল? 2জন। বয়স কিমানমান হ'ব? 15-16 হয়তো এনেকৈ। 15 এটা 16। ঠিক আছে।